নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি পেঞ্চন আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে 2025 চনৰ চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ সাৰ্ভে কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকে যদি 2025 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ চৰকাৰী ঘৰ পোৱাৰ কাৰণে সাৰ্ভে কৰিছিল তেন্তে অতি সোনকালে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মানুহে 2025 চনত চৰকাৰী ঘৰ পোৱাৰ বাবে সাৰ্ভে কৰিছিল সেইসকল মানুহে অতি সোনকালে বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড আৰু জব কাৰ্ড লৈ নিজৰ অঞ্চলৰ জীৱিকা সখীসমূহৰ সৈতে যোগাযোগ কৰিব লাগিব। তো আপোনালোকে নিজৰ অঞ্চলৰ SHG গোটৰ জীৱিকা সখীসমূহৰ সৈতে যোগাযোগ কৰিব। কৰাৰ পিছত আপোনালোকে এই তিনিখন প্ৰমাণ পত্ৰৰ সহায়ত কৰিব লাগিব চৰকাৰী ঘৰৰ EKYC। তো আপোনালোকে যদি এই তিনিখন প্ৰমাণ পত্ৰৰ সহায়ত চৰকাৰী ঘৰৰ EKYC কৰে তেন্তে আপোনাৰ নামখন চৰকাৰী ঘৰৰ ফাইনেল লিষ্টত অন্তৰ্ভুক্ত হৈ যাব। অন্যথা আপোনাৰ নাম চৰকাৰী ঘৰৰ ফাইনেল লিষ্টত অন্তৰ্ভুক্ত নহ'ব যদিহে এই তিনিখন প্ৰমাণ পত্ৰ আপোনালোকে জমা নিদিয়ে। তো সেইকাৰণে অতি সোনকালে এই তিনিখন প্ৰমাণ পত্ৰৰ সহায়ত কৰি লওক চৰকাৰী ঘৰৰ EKYCৰ কাম। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অসম চৰকাৰে ৰাজ্যৰ সংস্কৃতিৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন বা পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়াললৈ বিশেষ পৰিয়াল পেঞ্চন আগবঢ়াইছে। অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে শিল্পী পেঞ্চন আঁচনি। এইখন আঁচনিৰ জৰিয়তে শিল্পীসকলক বা শিল্পীসকলৰ পৰিয়ালক প্ৰদান কৰিব আৰ্থিক সাহায্য। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে 2025-26 বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰ আবেদন আহ্বান কৰা হৈছে। অনলাইন যোগে পঞ্জীয়নৰ অন্তিম তাৰিখ 10 অক্টোবৰ 2025। তো যিসকল শিল্পীয়ে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে অহা 10 অক্টোবৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন, কিয়নো 10 অক্টোবৰ তাৰিখটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে। তাৰপিছত কৈছে director.culture.assam.gov.in বা www.shilpisamanassam.com গৈ কৰিব পাৰিব আবেদন। তো ধন্যবাদ।